নমস্কাৰ সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ঠাণ্ডা কেনেকুৱা পৰিছে বাৰু আমাৰ এফালে কিন্তু বহুত ঠাণ্ডা, এই কাপোৰ এৰিবই পৰা নাই। আৰু আজি হৈছে 1 ফেব্ৰুৱাৰী আৰু আজি মোৰ বাবে এটা বিশেষ দিন। আজিৰ দিনটোতে মোৰ মানুহজনৰ জন্ম হৈছিলে আৰু মা দেউতাক বিশেষকৈ ধন্যবাদ। আজিৰ দিনটোত তেওঁক মোৰ মানুহজনক এই পৃথিৱীলৈ অনাৰ বাবে, যাৰ বাবে মই মানুহজনক মোৰ জীৱন সংগী ৰূপে পালোঁ। আৰু সেই উদ্দেশ্যে আজি ঘৰতে কিবাকৈ অকণমান নিয়ম এটা কৰিম বুলি ভাবিছোঁ। তাকে আপোনালোককো দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো আকাৰে মানে স্মৃতি থৈ দিম বুলি ভাবিছোঁ আৰু কিনো কৰিছিলোঁ এনেকৈ পিছত চাব পাৰিম বুলি। মাও ঘৰত আছেহি, তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। কিনো কৰোঁ আপোনালোকক দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এতিয়া মই মেলি ল'ম কুকুৰাকেইটা। বতৰটো বৰ ঠিক নহয়, এইকেইদিন সদায় বতৰ ঠাণ্ডা আৰু বৰষুণো দি আছে। চাবনি কুঁৱলী আঁতৰাই নাই, চাওকচোন। আৰু আমাৰ কুকুৰা গঁৰাল এয়া। এই দুজনে আমাৰ কুকুৰা এইফালে কণী পাৰি থৈছে, এইফালে কণী পাৰি থৈছে। ওলাই আহ। যিহেতু যাবগৈ পাৰে, ইয়াত বৰ মুকলি জেগা নাই, য'তে ত'তে যাবগৈ পাৰে, সেইকাৰণে বান্ধি থৈছোঁ। এয়া চাউল দি দিলোঁ, খাই থাক দেই তহঁতি। নাই নধৰো নহয় তহঁতক, অকণমান আঁতৰাই দিম এতিয়া। এইটো পাৰিলে কালি ধুমানো আনিছিলে। এফালে মাক দি ল'লোঁ চাহ। এতিয়া মই বনাবলৈ লৈছোঁ পায়স। তিয়াই থৈছিলোঁ চাউল কালি ৰাতিয়ে। এফালে গাখীৰ গৰম কৰি লৈছোঁ। গাখীৰখিনি গৰম হোৱাৰ লগে লগে ইয়াত দি দিলোঁ মই চাউলখিনি। এতিয়া এইখিনি অলপ উতলিবলৈ দিম। চাউলখিনি সিজিছে আৰু এতিয়া মই ইয়াত দি দিম চেনি অকণমান, জোখমতে দিব আৰু চেনি। তাৰপিছত ধুনীয়াকৈ লৰাই দিব। দেখিছেনে মই কেনেকৈ লৰাইছোঁ। আৰু এতিয়া অকণমান শেষত নমাব হ'লত মই দি দিওঁ এতিয়া গাই ঘিউ। গাই ঘিউ দিলে সোৱাদটো অলপ বেলেগ হয়, ভাল লাগে খাই। আৰু মোৰ ৰেডি হৈ গ'ল পায়স। এতিয়া মানুহজনক দিম। হেপী বাৰ্থডে। Thank you, my dear. কি বনাবা? পায়স। কেইবছৰ হ'ল? 28. দিনে দিনে বুঢ়া হৈ গৈছে আৰু 28 হৈ গ'ল যে। ডেকা হৈছোঁ, ডাঙৰ হৈছোঁ আকৌ। এক মৰ্ড হওঁ। আজি কিবা এটা খুৱাব লাগিব বাহিৰত। যাব লাগিব নৰ্থ ইষ্ট ধাবা। অ'কে। ৰাতি কেনে? দিনত সন্ধিয়া টাইমত যাম, 4:30 বজাত। অ'কে। নৰ্থ ইষ্ট ৰেষ্টুৰেণ্ট নতুনকৈ খুলিছে মাৰ্ঘেৰিটাত। তাত ধুনীয়া খানা দিছে, বঢ়িয়া খাই আহিলে। মায়ে কিবা দিয়া শুনিছিলোঁ, কি দিলে বা? মায়ে পাৰফিউম এটা গিফ্ট দিছে। বাহ। জান মায়া বোলে, জান মায়া পাৰফিউম। মই দিয়াটো তুমি বেগ এটা দিলা, একদম ইম্পৰ্টেণ্ট বেগ, স্কাই বেগ। ঠিক আছে, আপুনি থক, মই মাক দিওঁগৈ। কালিয়ে বৰা চাউল তিয়াই থৈছিলোঁ আৰু কালি চুঙাও আনিছিলে, সেই তাৰে চুঙা এটা থৈ দিলোঁ। আজি বোলো খোৱা নাই বহুত দিন, চুঙা চাউলকে খাওঁ, সেইবাবে বনাবলৈ ল'লোঁ। নতুন বৰা চাউলৰ চুঙা চাউল খাই ভাল লাগে। আপোনালোকে খাই নাই বাৰু? এইফালে জ্বলাই লৈছোঁ জুই টো, আৰু এইটোৱে হৈছে চুঙা চাউল। এটাই দেই, মানুহ কম যে কমটাই দিছোঁ। তোমাৰ বস্তু দিছে গৰম হৈছে।
এইটো অকণমান ঘূৰাব লাগিছিল মই এতিয়া আহিছোঁ জুই অলপ দি দিয়া লাহে লাহে তই নাখাৱ নেকি খাম আজি বৰ মিঠাটো কচি যায় বেছি মিঠা নালাগে চুঙা সিজি কমপ্লিট এতিয়া মই উলিয়াই ল'ম এয়া বাৰ্থডে স্পেচিয়েল মই বনোৱা থালিখন এফালে গাহৰি পুৰিছিলোঁ গাহৰি পুৰা চুঙা চাউল আৰু সৰু আলুগুটিৰ সৈতে গাহৰি বিলাহী ভাজি এতিয়া আমি যাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰলৈ মা যাবগৈ যিহেতু পৰহিলৈ কাইলৈ যামকে পঢ়িলে অঁ চবকে পঢ়ি পঢ়ি গৈছ যে কাইলৈ মা যাবগৈ সেইকাৰণে আজি মামাহঁতৰ ঘৰৰ পৰা আহোঁগৈ দৰ্জা চৰ্জা মাৰি লওঁ মানুহজন গ'ল দিওঁ এতিয়া দৰ্জা চৰ্জা মাৰি থৈ যাওঁ এতিয়া আমি গৈ থাকোঁ তেন্তে মোৰ চেণ্ডেলযোৰ ক'ত গ'ল অঁ পাছ কৰি দিছোঁ এযোৰকে পিন্ধা তোৰ সেই চাবিটো যে ওলাই আছে গুড ইভিনিং আৰু এতিয়া সন্ধিয়া হৈ গ'ল আজি যিহেতু মানুহজনৰ বাৰ্থডে ক'ৰবাত উলিয়াই নিয়ে বোলে আজি দিনটো ইফালে ইফালে ঘূৰিয়ে ফুৰিছোঁ বাৰু মামীহঁতৰ ঘৰলৈ গ'লোঁ এতিয়া ক'ত নিয়ে নাজানো আপোনালোকক দেখাম বাৰু ক'লৈ নিয়ে মা নাযায় মা থাকিব ঘৰতে মই আৰু মানুহজনে যাম কিনো কৰে নাজানো গৈ থাকোঁ কি ক'লৈ নিয়ে কি কি দেখুৱাই বা কি খুৱাই তাকে আপোনালোকক দেখাম বাৰু তেন্তে গৈ থাকোঁ গৈ আছোঁ আমি এতিয়া নৰ্থ ইষ্ট ধাবা এয়া পাইছোঁহি নৰ্থ ইষ্ট ৰেষ্টুৰেণ্ট পাই গ'লোঁ এয়া ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিয়ে থৈছে বাৰু ধুনীয়াকৈ সজাই থৈছে বৰ চাফ চিকুণ ৰেষ্টুৰেণ্ট কোনোবা আহে যদি আহিব পাৰিব দেই মাঘেৰিটা মাকুম পথাৰত আছে আমি আগতে আহিছোঁ বাৰু এয়া নৰ্থ ইষ্ট ধাবা এইফালে হাই ৰোড ডিগবৈ টু মাঘেৰিটা ৰোড কিনাৰতে কাষতে আছে ফেমিলি ধাবা যি অকেজন হ'লেও আহিব পাৰে বাৰু ইয়ালৈ এইফালে অ'পেন ড'ৰ এইফালে সোমাই আহিলে ইমান ডাঙৰো নহয় ইমান সৰু নহয় ধুনীয়াকৈ পাৰি আৰু কিন্তু বহুত চফা দেই ৰেষ্টুৰেণ্টখন মই ভাল পালোঁ কিন্তু ইণ্টেৰিয়ৰ ডিজাইনটো খালি মোৰ বহুত ভাল লাগিলে চাফ চিকুণ ইমান এতিয়া আমি আহিলোঁ নৰ্থ ইষ্ট ধাবা মাঘেৰিটাত আছে হা এইফালে মেনু চাই আছে এইফালে আহিলে অঁ বাইদেউ দুটা থালি লগাওক থালি আৰু মটন হাফ প্লেট অঁ এক জেগাত কাঢ়ি দিব অঁ কাঢ়ি দিব মটন কাৰী খাব কি আছে মই চাওঁ ইমান দাম নহয় কিন্তু ৰিজনেবল প্ৰাইজতে দিছে সকলো সাধাৰণ মানুহেও আহি খাব পাৰিব চাওমিন তাওমিনো পাইছোঁ আজি যাব নোৱাৰিলোঁ আকৌ খানা আহি গ'ল আমাৰ এয়া পানী খাই লোৱা এয়া হৈছে মটন কাৰী মজা আজি খাম বাৰ্থডে
especial. তেন্তে আমি খাই লওঁ। ভালনে? ভালে লৈছে। কোৱা আকৌ তুমি লোৱা। খাওঁ। এয়া ময়ো ধৰিছোঁ। খাই মেলি হৈ গ'ল। এফালে দিবলৈ গৈছে বিল। সকলোখিনি ঠিকেই আছিলে, কিন্তু মটনটোহে অকণমান বেছি হৈছিলে। মাংস হাড় মিক্স হৈ গ'ল, কিন্তু এইখিনি বহুত ভাল আছিলে। বিশেষকৈ হাঁহ মাংসটো বহুত টেষ্টি আছিলে। খাই মেলি আহি গ'লো। এতিয়া যাওঁগৈ ঘৰলৈ। বিগ ব্ৰেকিং নিউজ এটা হ'ল। নৰ্থ ইষ্ট ধাবালৈ আহিছিলোঁ, বাইকখন বেয়া হৈ থাকিলে আৰু অৱস্থা কি হৈ আছে এতিয়া চাব নি? মানুহজনে কি কৰিছে চাব। যদি ভিডিঅ' বনাই থাকিবি দেই, এখন মাথাটো বেয়া হৈছে আৰু কি কৰি আছে? বাইক বেয়া হ'ল, ষ্টাৰ্ট নহয়, টাইম নাই, জেগা নাই, সেইকাৰণে ৰাস্তা কিনাৰত এতিয়া বাইক চফা কৰি আছে। ইমান ধুনীয়া বাইকখন, দূৰৰ পৰা ইমান ভাল, ভিতৰি যে ধুনীয়া। আধা ঘণ্টামান হ'লে আৰু ৰখি থকা ন? তাক বুলি আপুনি চফা কৰিলে কৰি আছে কওকচোন। এনে চফা কৰি আছে, কি কৰিবি নহয়, ৰৈ থাকিম নেকি? তইতো এনেই ভিডিঅ' এটালৈ বনাই থাক। তথাপিও মানুহে কি বুলি ভাবিছে বাৰু? খোৱা কেইজনেহে গম পায় কি হৈছে, মানুহে ভবাই ভাবিবই। সেইটো হয় বাৰু, নিজৰ বান্দৰ নিজেহে নচুৱাব পাৰে বুলি কোৱা যায়। এইফালে হাই ৰোড দেই, এইফালে এতিয়া আমি ৰাস্তাতে ৰখি আছো। কেতিয়া আহিব মেকানিক আৰু কেতিয়া ভাল হ'ব, কেতিয়া যাম। ইমান দেৰি ঘৰে পালোগে হ'লে নহয়। চফা কৰক, চফা কৰক, চব চফা কৰক আজি। তলৰ পৰা ওপৰলৈ এতিয়া চিকচিকীয়া হৈ যাব। আজিয়ে যদি বাইকখন চিকচিকীয়া হয় আৰু। মেকানিক কেতিয়া পাবহি? এয়া মেকানিক দাদা আহিলে, বাইকখন ভাল কৰিলে আৰু এতিয়া আমি যাম। ফাইনেলি যেনে তেনে পালোহি ঘৰ। আজি নিচিনা এদিনো হোৱা নাই দেই ভগৱান, কাৰো যে নহওক এনেকুৱা। সঁচাকে কেতিয়া কাৰ কি হৈ যায় কোনো নাজানে দেই। ভাবিলে আচৰিত লাগে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। নমস্কাৰ। আজি যিহেতু সৰস্বতী পূজা, তাকে অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ। ক'তনো যাওঁ, কি কৰোঁ আপোনালোকক দেখাম বাৰু। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া আমি ওলাইছোঁ। আহিছে মানুহজন। এতিয়া আমি যাম বাইকত, যিহেতু লগ ভাগ নাই, দুটিয়ে যাম আৰু বাইকত। আছোহি মাৰ্ঘেৰিটা কলেজৰ ফিল্ডত। ইয়াৰ পৰিৱেশ পিছফালৰ পৰা দেখাই আছে। বহু সময় হ'ল হা, যাবই মন যোৱা নাই দেখোন। চবে ইমান ধুনীয়া ধুনীয়াকে ওলাই আহিছে। বেক কেমেৰা কৰি দেখাই আছে।
ইয়ালৈ আহি আগৰ কলেজীয়া দিনৰ কথা মনত পৰি গ'ল। কিমান যে ফুৰিছিলোঁ লগৰবোৰৰ লগতো। 5 বছৰ মানেই হ'ল এনেকৈ ঘূৰিয়ে পোৱা নাই। মই যিহেতু গাৰ্লছ কলেজত পঢ়িছিলোঁ 3 বছৰ, কিমান যে উৎপাত কৰিছিলোঁ লগৰবোৰৰ লগত। এতিয়া মনত পৰিলে বেয়া লাগে। সেনেকুৱা সময় যেন আৰু কেতিয়াও ঘূৰি নাপাওঁ। সেই সময়বোৰ বহুত গল্ডেন সময় আছিলে দেই। এতিয়া ঘৰৰ ভিতৰতে থাক, সময় পালে কেতিয়া ওলাই যাব পাৰে আৰু। চালোঁ মেলিলোঁ আৰু এতিয়া আহিলোঁ ঘৰ। দেখিছেনে মানুহ কিমান ভিৰ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে মোৰ ভিডিঅ'বোৰ চাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।